গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত এতিয়া সৰব হৈ পৰিছে এআইডিএফৰ ৰফিকুল ইছলামৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে সংখ্যালঘুৰ ওপৰত নিৰীহ সংখ্যালঘুৰ ওপৰত চৰকাৰে অন্যায় অত্যাচাৰ কৰি উচ্ছেদ অভিযান আৰম্ভ কৰিছে কেৱল ইমানেই নহয় 50-60 বছৰ বসবাস কৰা সংখ্যালঘুৰ ওপৰত চৰকাৰে কিয় ইমান নিৰ্মম অত্যাচাৰ কৰিছে যিহেতু দুজন লোক নিহত হৈছিল দুজন লোক নিহত হোৱা সন্দৰ্ভতো সংখ্যালঘুৰ ওপৰত কিয় আক্ৰমণ কৰিছে চৰকাৰলৈ বৃহৎ প্ৰশ্ন অৱতাৰণা সৃষ্টি কৰিছে তাৰ সমান্তৰালভাৱে চৰকাৰ প্ৰশাসনক কিদৰে কটাক্ষ কৰিছে সংখ্যালঘুৰ হকে মাত মাতি কিদৰে কটাক্ষ কৰিছে প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম অমানৱীয় উচ্ছেদ কৰি নিৰীহ লোকক অত্যাচাৰ কৰিছে চৰকাৰে সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত ৰফিকুল ইছলামৰ বৃহৎ মন্তব্য সংখ্যালঘুৰ ওপৰত বাৰে বাৰে অমানৱীয় উচ্ছেদ চলাইছে চৰকাৰে সোণাপুৰৰ উচ্ছেদক লৈ সৰব হৈ পৰিছে এআইডিএফৰ ৰফিকুল ইছলাম 50-60 বছৰ ধৰি সোণাপুৰত বসবাস কৰি আছিল উচ্ছেদিত সংখ্যালঘু যদি তেওঁলোক অবৈধ বাংলাদেশী কিয় সেই ৰাস্তাত সেই ঠাইত বনাইছিল বিদ্যালয় ৰাস্তা কিয় অবৈধ বাংলাদেশীক বিদ্যুৎ যোগান ধৰিছিল চৰকাৰে নিজেই বাস কৰিবলৈ দি এতিয়া পুনৰ উচ্ছেদ চলাইছে সংখ্যালঘুক বিকল্প ব্যৱস্থা নিদিয়াকৈ উচ্ছেদ চলাইছে চৰকাৰে সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে নিজকে বচাবলৈ সৰু সৰু লাঠি লৈ আহিছিল উচ্ছেদিতই সেলফ প্ৰটেকশ্যনৰ কাৰণে লাঠিসমূহ লৈছিল বুলি মন্তব্য কৰিছে পৰিশ্ৰম কৰি গাৰ ঘাম মাটিত পেলাই বসবাস কৰি আছিল উচ্ছেদিতসকল খাতি খোৱা সংখ্যালঘুৰ ওপৰত কিয় জপিয়াই পৰিছে প্ৰশাসন তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু সোণাপুৰৰ উচ্ছেদিতৰ সন্দেহজনক লোকৰ হুংকাৰ ৰফিকুল ইছলামৰ অমানৱীয় উচ্ছেদ কৰি নিৰীহ লোকক অত্যাচাৰ কৰিছে চৰকাৰে মন্তব্য ৰফিকুল ইছলামৰ মন্তব্য আছে মুহূৰ্তত পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰি চলি আছে আৰু আজি তাতে দুজন নিৰহ মানুহক গুলিয়াই পুলিচক হত্যা কৰিছে আৰু বহু কেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে পুলিচৰ গুলীত একফালেদি অমানৱীয় উচ্ছেদ আনফালেদি গুলিয়াই হত্যা কৰা এই কাণ্ডক আমি গৰিহণা দিছোঁ তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ এই অত্যাচাৰ জুলুম এইবিলাক বন্ধ কৰিব লাগে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল জুলুম অত্যাচাৰ এটা সীমা হ'ব লাগে এইসকল মানুহ আজি 50-60 বছৰৰ পৰা তাতে বসবাস কৰি আছে তাতে স্কুল আছে অনুষ্ঠান আছে গভৰ্ণমেণ্ট ৰোড বনাইছে আপোনালোকে ইলেক্ট্ৰিফিকেশ্যন আপোনালোকে কৰিছে এই গোটেইখিনি ব্যৱস্থা আজি বিজেপি চৰকাৰ 8 বছৰৰ পৰা বিজেপিৰ চৰকাৰ চলি আছে ইয়াৰ আগত কংগ্ৰেছৰ চৰকাৰ আছিল যদি মানুহখিনি ইয়াতে অবৈধভাৱে বহিছে আপোনালোকে ৰাস্তা কিয় বনাই দিছে এই মানুহখিনিক ইলেক্ট্ৰিফিকেশ্যন কিয় দিছিলে এই মানুহখিনিক আপোনালোকে তাতে বিদ্যালয় কিয় আপোনালোকে পাতিছিল এই সবখিনি সুবিধা একফালে দি মানুহখিনিক হাত বাউলি মাতি আনি তাতে বহাৰ আপোনালোকে সুবিধা দিছে আনফালে এতিয়া মানুহখিনিৰ ঘৰ বাৰী ভাঙি দিছে গুলিয়াই হত্যা কৰিছে নিৰ্মমভাৱে গুলিয়াই এই মানুহখিনিক হত্যা কৰি তাত পৰা উচ্ছেদ কৰি আছে যদি চৰকাৰী ভূমিতে এই মানুহসকল আছে তেতিয়াহ'লে আপোনালোকে এই মানুহখিনিৰ বিকল্প ব্যৱস্থা কৰি তাৰপিছত জাগাখিনি আপোনালোকে ল'ব পাৰিলেহেঁতেন সেই নকৰি অমানৱীয়ভাৱে উচ্ছেদ আৰু গুলিয়াই হত্যা কৰা এই কাণ্ডক কোনোপধ্যেই গ্ৰহণযোগ্য নহয় অতি সোনকালে এই সব কাণ্ড বন্ধ হ'ব লাগে আৰু ইনকুৱাৰী হ'ব লাগে হাই লেভেলত যে পুলিচে গুলিয়াই কিয় হত্যা কৰিলে এইসকল মানুহতো নেহত্যা তেখেতসকলৰ হাতত আমি দেখিছোঁ সৰু সৰু কিছু লাঠি লৈ ওলাই আহিছে কাউৰী বা চৰাই চিৰিকটিৰ বাঁহ যদি কোনোবা ভাঙি দিয়ে সেইসকলে ওলাই আহে আক্ৰমণ কৰাৰ কাৰণে যে মই বনোৱা মোৰ আশিয়ানাটো ভাঙি দিছে কোনোবাই এইসকল মানুহ গৰীব মানুহ দুখীয়া মানুহ তেখেতসকলে পৰিশ্ৰমী মানুহ পৰিশ্ৰম কৰি মূৰৰ ঘাম ভৰিত পেলাই তেখেতসকলে দুটকা উপাৰ্জন কৰি নিজে পৰিশ্ৰম কৰি ঘৰ বাৰী বনাইছে ল'ৰা ছোৱালীক পোহপাল দি আছে আপোনালোকে ৰাতাৰাতিৰ ভিতৰত গৈ সেইসকলৰ ঘৰ বাৰী ভাঙি দিব গতিকে চৰাই চিৰিকটি জীৱ জন্তুৱে যদি তেখেতসকলৰ ঘৰ ভাঙি দিয়া হয় আক্ৰমণ কৰিবলৈ আহে আৰু এইসকলতো মানুহ গতিকে তেখেতসকলে হিতাহিত জ্ঞান শূন্য হোৱাটো স্বাভাৱিক কথা তেখেতসকলৰ ঘৰ বাৰী ভাঙি দিছে সৰু সৰু ল'ৰা ছোৱালী বৃদ্ধ মানুহ তাতে আছে ল'ৰা ছোৱালীৰ স্কুলত পৰীক্ষা আছে এই সব যেতিয়া আপোনালোকে এই সবৰ ওপৰত যেতিয়া আপোনালোকে হামলা কৰিছে মানুহখিনি লাঠি লৈ সৰু সৰু লাঠি হাতত আমি দেখিছোঁ এলি ওলাই আহিছে লাঠি হাতত থকা মানুহৰ ওপৰত পুলিচে গুলি চলোৱা জপিয়াই পৰা এই ধৰণৰ অমানৱীয় কাণ্ড আৰু এইটো দুৰ্ভাগ্যজনক আমাৰ ৰাজ্যৰ কাৰণে আমাৰ সমাজৰ কাৰণে গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপুনি এই সব কাণ্ড বন্ধ কৰক
এই মানুহখিনিক আপোনাৰ যদি সেই মাটিৰ খুব প্ৰয়োজন, যদি তাত আপুনি কিবা অনুষ্ঠান প্ৰতিষ্ঠান বনাব বিচাৰিছে আৰু কিবা যদি আপোনাৰ ইচ্ছা আছে তাতে বনোৱাৰ, এই মানুহখিনিক বিকল্প ব্যৱস্থা দিয়ক। আপুনি বিকল্প ব্যৱস্থা কৰি তাৰপিছত আপুনি যদি উচ্ছেদ কৰাৰ আপোনাৰ মন থাকে তেতিয়া আপুনি কৰিব পাৰে। বিকল্প ব্যৱস্থা নকৰাকৈ এই ধৰণৰ উচ্ছেদ কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি তীব্ৰ ভাষাত নিন্দা কৰিছোঁ, বিৰোধিতা কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল, আপুনি তুৰন্ত বন্ধ কৰক আৰু পুলিচ যিসকলে গুলিয়ালে, এই মানুহক যিসকলে হত্যা কৰিলে, ইনকুৱাৰী হ'ব লাগে সেইসকলৰ ওপৰত আৰু সেইসকলক আইনৰ আওতাত আনিব লাগে। মন গ'লেই কোনো নাগৰিকক গুলিয়াই হত্যা কৰিব, এই কথা কিন্তু গ্ৰহণযোগ্য নহয়। যি অমানৱীয় উচ্ছেদ চলি আছে আৰু আজি তাতে দুজন নিৰহ মানুহক গুলিয়াই পুলিচক হত্যা কৰিছে আৰু বহু কেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে পুলিচৰ গুলীত। একফালেদি অমানৱীয় উচ্ছেদ, আনফালেদি গুলিয়াই হত্যা কৰা এই কাণ্ডক আমি গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। এই অত্যাচাৰ জুলুম এইবিলাক বন্ধ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল, জুলুম অত্যাচাৰ এটা সীমা হ'ব লাগে। এইসকল মানুহ আজি 50-60 বছৰৰ পৰা তাতে বসবাস কৰি আছে। তাতে স্কুল আছে, অনুষ্ঠান আছে, গভৰ্ণমেণ্ট ৰোড বনাইছে, আপোনালোকে ইলেক্ট্ৰিফিকেশ্যন আপোনালোকে কৰিছে। এই গোটেইখিনি ব্যৱস্থা আজি বিজেপি চৰকাৰ, 8 বছৰৰ পৰা বিজেপিৰ চৰকাৰ চলি আছে। ইয়াৰ আগত কংগ্ৰেছৰ চৰকাৰ আছিল। যদি মানুহখিনি ইয়াতে অবৈধভাৱে বহিছে, আপোনালোকে ৰাস্তা কিয় বনাই দিছে? এই মানুহখিনিক ইলেক্ট্ৰিফিকেশ্যন কিয় দিছিলে? এই মানুহখিনিক আপোনালোকে তাতে বিদ্যালয় কিয় আপোনালোকে পাতিছিল? এই সবখিনি সুবিধা একফালে দি মানুহখিনিক হাত বাউলি মাতি আনি তাতে বহাৰ আপোনালোকে সুবিধা দিছে, আনফালে এতিয়া মানুহখিনিৰ ঘৰ বাৰী ভাঙি দিছে, গুলিয়াই হত্যা কৰিছে, নিৰ্মমভাৱে গুলিয়াই এই মানুহখিনিক হত্যা কৰি তাত পৰা উচ্ছেদ কৰি আছে। যদি চৰকাৰী ভূমিত এই মানুহসকল আছে তেতিয়াহ'লে আপোনালোকে এই মানুহখিনিৰ বিকল্প ব্যৱস্থা কৰি তাৰপিছত জাগাখিনি আপোনালোকে ল'ব পাৰিলেহেঁতেন। সেই নকৰি অমানৱীয়ভাৱে উচ্ছেদ আৰু গুলিয়াই হত্যা কৰা এই কাণ্ডক কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। অতি সোনকালে এই সব কাণ্ড বন্ধ হ'ব লাগে আৰু ইনকুৱাৰী হ'ব লাগে হাই লেভেলত, যে পুলিচে গুলিয়াই কিয় হত্যা কৰিলে। এইসকল মানুহতো নেহত্যা, তেখেতসকলৰ হাতত আমি দেখিছোঁ সৰু সৰু কিছু লাঠি লৈ ওলাই আহিছে। কাউৰী বা চৰাই চিৰিকটিৰ বাঁহ যদি কোনোবা ভাঙি দিয়ে, সেইসকলে ওলাই আহে আক্ৰমণ কৰাৰ কাৰণে, যে মই বনোৱা মোৰ আশিয়ানাটো ভাঙি দিছে কোনোবাই। এইসকল মানুহ গৰীব মানুহ, দুখীয়া মানুহ, তেখেতসকলে পৰিশ্ৰমী মানুহ, পৰিশ্ৰম কৰি মূৰৰ ঘাম ভৰিত পেলাই তেখেতসকলে 2 টকা উপাৰ্জন কৰি নিজে পৰিশ্ৰম কৰি ঘৰ বাৰী বনাইছে, ল'ৰা ছোৱালীক পোহপাল দি আছে। আপোনালোকে ৰাতাৰাতিৰ ভিতৰত গৈ সেইসকলৰ ঘৰ বাৰী ভাঙি দিব। গতিকে চৰাই চিৰিকটি জীৱ জন্তুৱে যদি তেখেতসকলৰ ঘৰ ভাঙি দিয়া হয়, আক্ৰমণ কৰিবলৈ আহে, আৰু এইসকলতো মানুহ, গতিকে তেখেতসকলে হিতাহিত জ্ঞান শূন্য হোৱাটো স্বাভাৱিক কথা। তেখেতসকলৰ ঘৰ বাৰী ভাঙি দিছে, সৰু সৰু ল'ৰা ছোৱালী, বৃদ্ধ মানুহ তাতে আছে, ল'ৰা ছোৱালীৰ স্কুলত পৰীক্ষা আছে। এই সব যেতিয়া আপোনালোকে এই সবৰ ওপৰত যেতিয়া আপোনালোকে হামলা কৰিছে, মানুহখিনি লাঠি লৈ সৰু সৰু লাঠি হাতত আমি দেখিছোঁ ওলাই আহিছে। লাঠি হাতত থকা মানুহৰ ওপৰত পুলিচে গুলি চলোৱা, জঁপিয়াই পৰা, এই ধৰণৰ অমানৱীয় কাণ্ড, আৰু এইটো দুৰ্ভাগ্যজনক আমাৰ ৰাজ্যৰ কাৰণে, আমাৰ সমাজৰ কাৰণে। গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, আপুনি এই সব কাণ্ড বন্ধ কৰক। এই মানুহখিনিক আপোনাৰ যদি সেই মাটিৰ খুব প্ৰয়োজন, যদি তাত আপুনি কিবা অনুষ্ঠান প্ৰতিষ্ঠান বনাব বিচাৰিছে আৰু কিবা যদি আপোনাৰ ইচ্ছা আছে তাতে বনোৱাৰ, এই মানুহখিনিক বিকল্প ব্যৱস্থা দিয়ক। আপুনি বিকল্প ব্যৱস্থা কৰি তাৰপিছত আপুনি যদি উচ্ছেদ কৰাৰ আপোনাৰ মন থাকে তেতিয়া আপুনি কৰিব পাৰে। বিকল্প ব্যৱস্থা নকৰাকৈ এই ধৰণৰ উচ্ছেদ কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি তীব্ৰ ভাষাত নিন্দা কৰিছোঁ, বিৰোধিতা কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল, আপুনি তুৰন্ত বন্ধ কৰক আৰু পুলিচ যিসকলে গুলিয়ালে, এই মানুহক যিসকলে হত্যা কৰিলে, ইনকুৱাৰী হ'ব লাগে সেইসকলৰ ওপৰত আৰু সেইসকলক আইনৰ আওতাত আনিব লাগে। মন গ'লেই কোনো নাগৰিকক গুলিয়াই হত্যা কৰিব, এই কথা কিন্তু গ্ৰহণযোগ্য নহয়।